হাই গুড মৰ্ণিং। এফালে উঠি গ'লে ইমান ধুনীয়া বতৰ, মানে উঠিবই মন নাযায়, কিন্তু কি কৰিব, উঠিবতো লাগিবই। আৰু কি কৰিম, উঠিলোঁ আৰু এতিয়াৰ পৰা কামৰ ষ্টাৰ্ট কৰিম। আজি মাও নাই মানে, তো মোৰে চব কৰিব লাগিব, A to Z ঘৰৰ কাম। তো বিচনা উঠাৰ পৰা মোৰ ৰুমৰ পৰা ষ্টাৰ্ট কৰিছোঁ কাম। তো চব কাম কৰি আকৌ আজৰি হৈ আকৌ ভাইটি মোৰ বাবাৰ কাৰণে খোৱা বনাব দিব। মানে ভাইটি এতিয়াও হৈ আছে বাৰু, তো এই উঠিলে খাই ল'ব। এতিয়া বনাই থৈ দিম, মানে এতিয়া তাৰ কাৰণে বনাই থৈ দিম। বাবা আৰু মই খালোঁ, মানে এতিয়া তাৰ কাৰণে বনাম। তাৰ কাৰণে উঠছে বনাইছোঁ আৰু আমিও খালোঁ। এফালে চাওক কিমান ধুনীয়াকৈ উতলি যায়, কিন্তু নপৰে। ইমান টেলেণ্টেড মানুহ মই, কি কৰিব আৰু। তাৰপাছত এফালে আকৌ ভাইটিৰ কাৰণে বনাই থৈ দিম, মানে ঢাকি। তো ই খাই ল'ব আৰু দুপৰীয়া কাৰণেও বনাবলৈ হৈ গ'ল আৰু মানে সোনকালে হৈ গৈছে। আজি অকণমান দেৰিয়ে হ'ল উঠা বাৰু। তো গৰম লাগিলে আপোনালোকে এনেকৈ কৰিব, তো হৈ যাব। পাছত আকৌ গা পা ধুই ভাত খাই অকণমান জিৰাই লৈছোঁ, মানে আবেলি। তো আকৌ সন্ধিয়া সময়ত ভাইটি মোৰ ভোক লাগিলে, তো ভাবিলোঁ ইমান সোনকালে কি হ'বনো, পটাপট আকৌ মেগী বনালোঁ। দুয়োটাই সেই মেগী খালোঁ। খাই বৈ আকৌ ভাইটিয়ে মানে পঢ়াৰ নামত ধান্দাবাজি কৰে। ভাইটিয়ে মোবাইলটো চাব হা, মোবাইলটো এনেকৈ ওচৰত থৈ দিয়ে আৰু মোক দেখি লুকাব। হাঁহিছে চাক। আৰু পাছত ভাইটিয়ে আকৌ কুৰকুৰে আনিলে, খালোঁ আমি দুয়োটা। আজিলৈ মানে বাই বাই।